নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাই আছে এছএন নিউজ 24 ইউটিউব চেনেল ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ খবৰকেইটা জানিবৰ বাবে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো লগতে ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰথমতে খবৰ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ ফ্লপ মেগা ফ্লপ সুপাৰ ডুপাৰ ফ্লপ হ'ব 10 ছেপ্টেম্বৰৰ পিছত ৰাইজে মুখ্যমন্ত্ৰীক হাঁহিব ফ্লপ মেগা ফ্লপ সুপাৰ ডুপাৰ ফ্লপ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 10 ছেপ্টেম্বৰৰ পিছত ৰাইজে মুখ্যমন্ত্ৰীক হাঁহিব তেওঁলোকে নাটক কৰক আমি তেওঁলোকৰ ভূত চুৰি গৰু চুৰি উদঙাম বুলি মন্তব্য কৰিছে ভয় খংকাত ঘামি গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ আগৰ দৰে চেহেৰা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ নাটক এতিয়া সকলোৱে বুজি পোৱা হৈছে বুলি মন্তব্য কৰিছে গৌৰৱ গগৈ ডাঙৰীয়া ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ চৰকাৰে দিয়া 10,000 টকা লৈ মোবাইল ফোন নিকিনিব নহলে 25,000 টকা নাপাব ৰাজ্যৰ লাখ লাখ মহিলা হিতাধিকাৰীলৈ ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘৰে ঘৰে চাবলৈ যাব চৰকাৰী বিষয়া চৰকাৰী ঘৰৰ বাবেও মুখ্যমন্ত্ৰীয়ে দিলে ডাঙৰ খবৰ ইয়াৰ পিছত 25,000 টকা দিম বুলি মন্তব্য কৰিছে তেখেতে 10,000 টকা ভাল কামত খৰচ কৰক বুলি মন্তব্য 10,000 টকা স্বামীৰ ব্যৱসায়ত খৰচ কৰক এখন ঘৰ সদায় স্বামী পত্নীৰ মাজত চলে 10,000 টকাৰে কাপোৰ নিকিনিব 10,000 টকা অবাবত খৰচ নকৰিবলৈ মন্তব্য মুখ্যমন্ত্ৰীৰ 10,000 টকা লৈ মোবাইল ফোন নিকিনিব ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ নলবাৰীত দুফাল হৈছে বিজেপি নামনিতে আৰম্ভ হ'ব নেকি বিজেপিৰ বিদ্ৰোহ বিজেপিৰ অতপালিত শূন্য জ্যেষ্ঠ নেতা নতুন মুখে ভুমুকি মাৰিব নেকি 2026ত এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ নলবাৰীত দুফাল হৈছে বিজেপি বিজেপিৰ আগ্ৰাসনত শূন্য জ্যেষ্ঠ নেতা নতুন মুখেৰে ভুমুকি মাৰিব নেকি 2026ত নামনিতে আৰম্ভণি হ'ব নেকি বিজেপিৰ বিদ্ৰোহ ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ ভোট চুৰিৰ পিছত এতিয়া পেট্ৰল চুৰি জড়িত বিজেপি চৰকাৰ ডাবল ইঞ্জিনৰ ডাবল ধ্বংস ভাৰতৰ জনগণৰ প্ৰতি এআই বিজেপি চৰকাৰৰ নীতি নীতিন গাডকাৰীৰ পুত্ৰৰ ইথানল কোম্পানীয়ে 2024 চনৰ 18 কোটিৰ পৰা এবছৰৰ ভিতৰত 523 কোটিৰ অধিক টকা লাভ কৰিছে ইথানল মিহলি কৰাৰ ফলত বাহনৰ গতিৰ ওপৰত প্ৰভাৱ পৰিছে চৰকাৰৰ এই সিদ্ধান্তৰ আঁৰত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ পুত্ৰক লাভান্বিত কৰাৰ নিজৰ পৰিয়ালৰ স্বাৰ্থৰ আগত ভাৰতৰ জনতাৰ স্বাৰ্থক জলাঞ্জলি দিছে ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ কংগ্ৰেছত যোগ দিব বিজেপি অগপৰ 3 প্ৰাক্তন বিধায়কে গৌৰৱ গগৈৰ উপস্থিতিত যোগদান কাৰ্যসূচী বিজেপি অগপ এৰি কংগ্ৰেছত যোগ দিলে 3 প্ৰাক্তন বিধায়কে নতুন দিল্লীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত আনুষ্ঠানিক যোগদান বিনন্দ্ৰ শইকীয়া সত্যব্ৰত কলিতা মানসিং ৰংপিৰ যোগদান অসমৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিংও উপস্থিত অনুষ্ঠানটিত সংগ দিলে গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইনে অগপত মতানৈক্য হৈ একেটা দিনতে দল এৰিছিলে সত্যব্ৰত কলিতায়ো অসমৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত যোগদান কাৰ্যসূচীত AICCৰ জ্যেষ্ঠ নেতা KC ভেনুগোপালৰ উপস্থিতিত যোগদান কাৰ্যসূচী ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 ঘৰে ঘৰে গৈ চৰকাৰে কৰিব সাৰ্ভে 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 ঘৰে ঘৰে গৈ চৰকাৰে কৰিব সাৰ্ভে প্ৰত্যেক ঘৰ মানুহৰ ঘৰত গৈ দিয়া হ'ব এই আঁচনিৰ সুবিধা অৰুণোদয়ৰ বাবে শীঘ্ৰেই মুকলি কৰা হ'ব পৰ্টেল 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাই ৰাজ্যত মুকলি হ'ব এই আঁচনি 40 লাখ পৰিয়ালে লাভ কৰিব এই সুবিধা ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ নাগৰিকত্বৰ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব আধাৰক লৈ নতুন নিৰ্দেশনা সৰ্বোচ্চ ন্যায়ালয়ৰ নাগৰিকত্বৰ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব সৰ্বোচ্চ ন্যায়ালয়ৰ আধাৰক লৈ নতুন নিৰ্দেশনা SIRৰ ক্ষেত্ৰত কেৱল 12 নং নথি হিচাপেহে ব্যৱহাৰ কৰিব পাৰিব ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব পাৰে সন্দেহযুক্ত লাখ লাখ লোকৰ নাম
কোটি কোটি আধাৰ ব্যৱহাৰকাৰীলৈ ডাঙৰ খবৰ আহি পৰিছে দেশৰ নিৰ্বাচন আয়োগলৈ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ শীঘ্ৰেই ফাদিল কৰা হ'ব বিধায়ক অখিল গগৈৰ কলা অধ্যায় গৰ্জন সদৌ মৰাণ ছাত্ৰ সন্থাৰ শীঘ্ৰেই ফাদিল কৰা হ'ব বিধায়ক অখিল গগৈৰ কলা অধ্যায় হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ মাজত মিলা প্ৰীতি আছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ আহি পৰিছে গৰ্জন সদৌ মৰাণ ছাত্ৰ সন্থাৰ অখিল গগৈৰ বিৰুদ্ধে খৰব সদৌ মৰাণ ছাত্ৰ সন্থা কয়লা খনিৰ পৰা কিমান টকা লৈছিলে অখিল গগৈয়ে আমি জানো দিল্লীৰ কোনখন হোটেলত গৈ অখিল গগৈ থাকে আমি জানো বুলি মন্তব্য কৰিছে কোন ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ পৰা টকা লৈছিলে ৰাজহুৱা কৰক অখিল গগৈৰ প্ৰক্ষেপ কৰিছে চৰকাৰে ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ দবকাৰ বেদখলকাৰী সাৱধান 1000 বিঘা মাটিত চলিছে জৰীপ যিকোনো মুহূৰ্তত আহিব উচ্ছেদৰ জাননী ভয়ংকৰ বেদখলৰ কবলত হুজাইৰ দবকা অঞ্চল যিকোনো মুহূৰ্তত প্ৰায় 1000 বিঘা মাটিত চলিব বৃহৎ উচ্ছেদ দবকাৰ বনাঞ্চলৰ ভূমি দখলকাৰী সাৱধান হৈ যাওক প্ৰতিটো সমষ্টিৰ উচ্ছেদ চলোৱাৰ কথা কৈছিলে মুখ্যমন্ত্ৰীয়ে দবকাৰ যমুনা মৌডংগা সংৰক্ষিত বনাঞ্চলত চলিছে জৰীপ মুখ্যমন্ত্ৰীৰ ৰাজহুৱা ঘোষণাৰ পাছতে আৰম্ভ একচন ঘৰে ঘৰে চলিছে বন বিভাগৰ জৰীপ ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ নিশা ভয়ংকৰ বাছ দুৰ্ঘটনা 19 গৰাকী যাত্ৰীৰ লগত ভয়ংকৰ দুৰ্ঘটনা সিলিণ্ডাৰ ভৰ্তি ট্ৰাক আৰু নৈশ বাছৰ মাজত প্ৰচণ্ড সংঘৰ্ষ কলিয়াবৰৰ সৰু ভগিয়াত ভয়ংকৰ দুৰ্ঘটনা দেখিবলৈ পোৱা গৈছে সিলিণ্ডাৰ ভৰ্তি ট্ৰাক আৰু নৈশ বাছৰ মাজত প্ৰচণ্ড সংঘৰ্ষ যোৰহাটৰ পৰা ধুবুৰী অভিমুখী বাছ দুৰ্ঘটনাত পতিত নিশা ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ এইবাৰ মিয়া নহয় শৃংখল চলিহাৰ বিৰুদ্ধে খিলঞ্জীয়া শৃংখল চলিহা বিজদৰীয়া আহোম নহলে শৃংখল টকা ঘটাৰ আহিলা হিচাপে শৃংখল চলিহাই বীৰ লাচিতৰ নাম ব্যৱহাৰ কৰিছে শৃংখল চলিহা মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি মন্তব্য ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ লাঞ্চ টাইমৰ নামত হাৰাশাস্তি কৰিব নোৱাৰিব গ্ৰাহকক মুকলি ফোন নম্বৰত অভিযোগ দিলে বিপদত পৰিব বেংক কৰ্মচাৰী দেশৰ কোটি কোটি বেংক গ্ৰাহকলৈ আহিলে সুখবৰ লাঞ্চ ব্ৰেক বুলি গেটত তলা লগাই বেংক বন্ধও কৰিব নোৱাৰিব RBIৰ তৰফৰ পৰা প্ৰতিটো বেংকলৈ জাৰি কৰা হ'ল বিশেষ নিৰ্দেশনা কোনো নিৰ্দিষ্ট টাইম নাথাকিব লাঞ্চ ব্ৰেকৰ বাবে ৰুটেড বেছত বেংক কৰ্মচাৰীয়ে লাঞ্চ টাইম কৰিব লাগিব গ্ৰাহকক লাঞ্চ টাইমৰ অজুহাত দেখুৱাই অপেক্ষা কৰাব নোৱাৰিব কৰ্মচাৰীয়ে 14448 নম্বৰত ফোন কৰি অভিযোগ দিব পাৰিব বেংকৰ বিৰুদ্ধে লাঞ্চ টাইমৰ অজুহাত দেখুৱাই বেংকৰ আসন খালী কৰিব নোৱাৰিব তেওঁলোকে লাঞ্চৰ নামত বেংক কৰ্মচাৰীয়ে ঘণ্টা ঘণ্টা ধৰি ৰখাব নোৱাৰিব আপোনাক ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ শিৱসাগৰত ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰা সকলে কোৰ্টত জবাব দিব লাগিব দম আছে যদি উজনিত বন্ধ কৰক গৰু ব্যৱসায় শিৱসাগৰত মিয়াৰ ওপৰত অত্যাচাৰ অসম চৰকাৰৰ নেতৃত্বত হৈছে স্পষ্ট অভিযোগ আমচুৰ সভাপতি ৰেজাউল কৰিমৰ মিয়া খেদাৰ নামত পাচলি বেপাৰীক কৰা অত্যাচাৰ সহ্য কৰা নহব শিৱসাগৰ জিলা আয়ুক্ত আৰক্ষী অধীক্ষকে সংগঠনৰ ওচৰত আঁঠু লৈছে নেকি শিৱসাগৰৰ সংগঠনক যদি নিয়ন্ত্ৰণ কৰিব পৰা নাই মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক শিৱসাগৰ অসমৰ বাহিৰৰ নেকি বুলি প্ৰশ্ন কৰিছে ৰাজ্যৰ গৃহ বিভাগে শিৱসাগৰৰ সংগঠনৰ ওচৰত আঁঠু লৈছে নেকি ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ বিজেপিৰ প্ৰতি মোহ ভংগ শক্তি বৃদ্ধি হ'ল কংগ্ৰেছলৈ বিজেপিৰ শতাধিক নেতা কৰ্মীৰ দেখিবলৈ পোৱা গৈছে আগমন পুনৰ শক্তি বৃদ্ধি হ'ল কংগ্ৰেছত যোগদান বিজেপিৰ শতাধিক নেতা কৰ্মীৰ 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ শক্তিশালী উত্থান ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত বৃহৎ যোগদান সভা সামগুৰিত শক্তিশালী স্থিতিৰ দিশে অগ্ৰসৰ কংগ্ৰেছ গৰাজান ব্লক কংগ্ৰেছৰ সভাপতি তাৰিক আহমেদৰ উপস্থিতিত যোগদান সভা সামগুৰিত বিজেপিক প্ৰত্যাহ্বান জনাই কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী বিজেপিৰ পৰাই কংগ্ৰেছলৈ শতাধিক নেতা কৰ্মীৰ দেখিবলৈ পোৱা গৈছে আহা ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ শক্তি বৃদ্ধি অজাপৰ বিজেপি এৰি শ মহিলাৰ অজাপত যোগদান 26ৰ নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি অজাপৰ বিজেপি কংগ্ৰেছ এৰি লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অজাপলৈ শ মহিলা মিৰ্জাত বিজেপি অগপ কংগ্ৰেছ দলত খহনীয়া দেখিবলৈ পোৱা গৈছে যোগদান সভাতে বিজেপি চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা লুৰিণজ্যোতি গগৈৰ উপস্থিতিত অজাপৰ বৃহৎ যোগদান কাৰ্যসূচী এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ
খবৰ আহি পৰিছে ঋণ লৈ অসমখনক শ্ৰীলংকাৰ